নমস্কাৰ বন্ধুসকল, সমাগত 2025 বৰ্ষ নৱবৰ্ষৰ 1 জানুৱাৰী অৰ্থাৎ 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ উদযাপন হ'ব চান্দৱী উৎসৱ। 5 দিনীয়া কাৰ্যসূচীৰে বিলখনৰ বাকৰিত উদযাপন হ'বলগীয়া চান্দৱী উৎসৱৰ প্ৰস্তুতি পৰ্ব চলি আছে। চান্দৱী উৎসৱৰ প্ৰস্তুতি পৰ্বৰ কিছু সংবাদ দিওঁ বুলি মই আজি বিলখনৰ বাকৰিত উপস্থিত হৈছোঁ। শীত আগমনৰ লগে লগে মনোৰম প্ৰকৃতিৰ মাজত অৱস্থিত চান্দৱী বিলৰ ভেটফুলবোৰ ফুলি উঠিছে। ভেটফুলে বিলখনক গুলপীয়া কৰি তুলিছে। ইয়াৰ লগে লগে চান্দৱী বিলত দেশীয় বিভিন্ন চৰাই-চিৰিকটিৰ আগমন ঘটিছে। ইপিনে বনভোজৰ বতৰ নামি অহাৰ লগে লগে বিলখনলৈ বনভোজকাৰী দলৰ সংখ্যাও দিনক দিনে বাঢ়িবলৈ লৈছে। দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজচক্ৰ তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ ঐতিহাসিক চান্দৱী বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কামনাৰে 2010 বৰ্ষৰ পৰা বৰদোৱাৰ ফালাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই উদযাপন কৰি আহিছে চান্দৱী উৎসৱ। অন্যান্য বৰ্ষৰ দৰে এই বৰ্ষও উদযাপন কৰিব চান্দৱী উৎসৱ 2025। চান্দৱী উৎসৱে এইবাৰ 15 বৰ্ষত ভৰি দিছে। পৰম্পৰাগত খেল-ধেমালি, খাদ্য প্ৰণালী, সাজ-পোছাক, ভিন ভিন জনগোষ্ঠীয় নৃত্য-গীতৰ লগতে বিভিন্ন বিষয়ক মেটমৰা সম্ভাৰেৰে আৰম্ভ হ'ব চান্দৱী উৎসৱ। চান্দৱী উৎসৱ উদযাপন সমিতিয়ে ইতিমধ্যে 11 নৱেম্বৰত বিলখনৰ বাকৰিত চান্দৱী উৎসৱৰ লাইখুটা স্থাপন কৰিছে। চলিত বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা চান্দৱী উৎসৱৰ মূল অতিথিশালা লগতে অন্যান্য কাম-কাজসমূহ আৰম্ভ কৰা হৈছে।